নমস্কাৰ শিক্ষাগুৰুসকল আপোনালোক সকলোকে মোৰ ইউটিউব চেনেল আমিনুল চিয়াচিচিলৈ পুনৰ এবাৰ স্বাগতম জনাইছোঁ। আমি সকলোৱে নিশ্চয় আমাৰ স্কুলৰ বিদ্যালয়ৰ যি গুণোৎসৱৰ ফলাফল সেই স্কুল ৰিপৰ্ট কাৰ্ড ডাউনলোড কৰিছোঁ ইতিমধ্যে, আৰু ছাত্ৰ ছাত্ৰীসকলৰ ফলাফলো আমি নিশ্চয় ডাউনলোড কৰি পেলাই ছাত্ৰ ছাত্ৰীসকলৰ লগত তাৰ বিষয়ে শ্বেয়াৰ কৰিছোঁ। তাৰ লগতে আমি আৰু এটা কাম কৰিব লাগে যে আমি গত গুণোৎসৱত যিখিনি আমাৰ খেলি মেলি হ'ল বা যিখিনি আমি অবজাৰভেশ্যন পালোঁ সেইখিনিৰ ওপৰত একশ্যন টেকেন কৰিব লাগে, অৰ্থাৎ এই বছৰটোত আমি তাৰ ওপৰত ব্যৱস্থা গ্ৰহণ কৰিব লাগে সেইখিনি শুধৰণি কৰিবৰ কাৰণে, আৰু কৰি লৈ পেলাই নেক্সট গুণোৎসৱত আমি আমাৰ এক্সটাৰ্নেল ইভালুৱেটৰক দেখুৱাব লাগিব যে আমি কি একশ্যন টেকেন কৰিলোঁ, একশ্যন টেকেন ৰিপৰ্ট ছাবমিট কৰিব লাগে, দেখুৱাব লাগে যে আমি যোৱা বছৰ গুণোৎসৱত এক্সটাৰ্নেল ইভালুৱেটৰজনে তেওঁৰ যি অবজাৰভেশ্যন ৰিপৰ্ট আছে তাত এইখিনি কথা উল্লেখ কৰিছিলে বা স্কুল ইভালুৱেশ্যন ৰিপৰ্টত এইখিনি বস্তুত আমাৰ ইয়েছ দিছিলে, এইখিনি কথাত ন' দিছিলে, আৰু সেইখিনিৰ ওপৰত ব্যৱস্থা আমি গোটেই বছৰটোত যিমান দূৰ সম্ভৱ আমাৰ লেভেলত আমি এইখিনি ব্যৱস্থা গ্ৰহণ কৰিছোঁ আৰু এইখিনি শুধৰাব চেষ্টা কৰিছোঁ। এই একশ্যন টেকেন ৰিপৰ্টটো দিব লাগে, আৰু এই বছৰ প্ৰায়বিলাক বিদ্যালয়ে যোৱা গুণোৎসৱৰ যি ফলাফল পাইছিল তাৰ পৰা কি একশ্যন টেকেন হৈছিল, একশ্যন টেকেন ৰিপৰ্ট ছাবমিট কৰিব পৰা নাই বেছিখিনি স্কুলে। গতিকে এই বছৰ আমি আমাৰ যি এক্সটাৰ্নেল ইভালুৱেটৰৰ অবজাৰভেশ্যন ৰিপৰ্ট আছে আৰু স্কুল ইভালুৱেশ্যন ৰিপৰ্ট আছে, এই দুটা চাই লৈ ডাউনলোড কৰি লৈ পেলাই তাৰ ওপৰত আমি গোটেই বছৰটোত ব্যৱস্থা লৈ পেলাই সেইখিনি যি আমাৰ খুঁটি নাটি থাকি গ'ল সেইখিনি আমি শুধৰাব চেষ্টা কৰিব লাগিব। আৰু এই এক্সটাৰ্নেল ইভালুৱেটৰৰ অবজাৰভেশ্যন ৰিপৰ্ট বা স্কুল ইভালুৱেশ্যন ৰিপৰ্ট আমি গুণোৎসৱৰ যি পৰ্টেল আছে তাতে আমি গৈ চাব পাৰোঁ। মই ভিডিঅ'টোত আপোনালোকে কেনেদৰে এই ৰিপৰ্ট দুটি চাব পাৰে বা কি ধৰণে ডাউনলোড কৰিব লাগিব মই আপোনালোকক ডেমো দি দেখুৱাম। ভিডিঅ'টো সেয়ালৈকে চাব, চাই ভাল পালে লাইক এণ্ড শ্বেয়াৰ কৰিব, আৰু চেনেলটি যদি এতিয়াও ছাবস্ক্ৰাইব কৰা নাই কাইণ্ডলি ছাবস্ক্ৰাইব কৰিব। আপোনালোকে প্ৰথমতে গুণোৎসৱ 2024.in লগ ইন কৰিব লাগিব। আমি যেনেকৈ এই গুণোৎসৱৰ ফলাফল চাইছিলোঁ ঠিক একেদৰে তাত কৰি পেলাই আপোনালোকে স্কুল লগিংটো যদি চিলেক্ট কৰি, ইয়াত ব্লু হৈ আছে আপোনালোকে দেখা পাই আছে স্ক্ৰীণত, চিলেক্ট কৰি লৈ পেলাই স্কুল লগিংটো চিলেক্ট কৰি লৈ পেলাই আপোনালোকে জানে তলত ইউডাইছ কোড আৰু পাছৱৰ্ড দি পেলাই লগিং কৰিব লাগে। মই এখন স্কুলৰ ইউডাইছ কোড আৰু পাছৱৰ্ড দি পেলাই লগিং কৰিম, আপোনালোকে তেনেকৈ ইউডাইছ কোড আৰু পাছৱৰ্ড দি পেলাই লগিং কৰি ল'ব। আমি লগিং কৰিলে ইউ হেভ ছাকচেছফুলি লগ ইন বুলি দেখুৱাই পেলাই এনেধৰণৰ এটা স্ক্ৰীণ ওলায়। ইয়াত আপোনালোকে সোঁফালে চুকত যি ফটো এটা মানুহৰ ছবি নিচিনা আছে, আকৃতি এটা আছে, তাৰ লগত যি তিনিটা আঁচ আছে তাত যদি আপোনালোকে ক্লিক কৰে, ইয়াত বাকীকেইটাত আমি স্কুল ৰিপৰ্টৰ ক্লাছ 1 ক্লাছ 2 ৰিপৰ্ট আমি গম পাই আছোঁ, কিন্তু ইয়াত যদি আপোনালোকে ক্লিক কৰে তেতিয়াহ'লে আপোনালোকৰ স্ক্ৰীণত চাব ওলাই আহিব স্কুল ইভালুৱেশ্যন ফ্ৰম এক্সটাৰ্নেল ইভালুৱেটৰ ৰিপৰ্ট, স্কুল ইভালুৱেশ্যন ৰিপৰ্ট, এক্সটাৰ্নেল ইভালুৱেটৰ অবজাৰভেশ্যন ৰিপৰ্ট। এই তিনিটা বস্তু আমাৰ ওচৰত ওলাই আহে। ওপৰতো ফ্ৰম হয়, বাকী দুটা ছেকেণ্ডটো হৈছে এক্সটাৰ্নেল ইভালুৱেটৰে স্কুল ইভালুৱেশ্যন আমি যি কৰিছিলোঁ বিদ্যালয়ৰ মূল্যায়ন, তাৰপিছত তেখেতে য়েছ ন' কি দিলে, আমাৰটোতো আমি কৰিছিলোঁ তেখেতক সহায় হোৱাকৈ হ'বৰ কাৰণেহে, তাৰপিছত তেখেতে তাৰ ওপৰত কি য়েছ ন' ৰাখিলে সেইটো আপোনালোকে আপোনালোকৰ বিদ্যালয়ৰ দেখা পাব। আৰু তাৰ লগতে তাৰ তলতে আছে এক্সটাৰ্নেল ইভালুৱেটৰ অবজাৰভেশ্যন ৰিপৰ্ট, অৰ্থাৎ তেখেতে আপোনাৰ বিদ্যালয়খন পৰ্যবেক্ষণ কৰি পেলাই তেওঁৰ পৰ্যবেক্ষণ টোকাত তেখেতে কি লিখিছে। প্ৰথমতে মই এক্সটাৰ্নেল ইভালুৱেটৰ স্কুল ইভালুৱেশ্যন ৰিপৰ্টটোত মই ক্লিক কৰিছোঁ। চাব, ক্লিক কৰোঁতে আপোনাৰ বিদ্যালয়খনৰ এক্সটাৰ্নেল ইভালুৱেশ্যনৰ ৰিপৰ্টটো ওলাই আহিব। মৰ্ণিং এছেম্বলিত ক'ত ইয়েছ দিছে, কি দিছে, আপুনি টোটেল মাৰ্কছ কিমান পাইছে, 46 পাইছে, ইয়েছ দিছে, ন' দিছে, যি দিছে এইখিনি আপোনালোকৰ ওলাই আহি যাব। আৰু আপোনালোকে সোঁ চুকত দেখা পাই আছে ডাউনলোড অপশ্যনটো, চ' আপোনালোকে ডাউনলোড বটনটো ক্লিক কৰিলে গোটেইটো PDF হিচাপে আপোনালোকৰ ডাউনলোড হৈ যাব। গতিকে এইদৰে আমি স্কুল ইভালুৱেশ্যন যোনটো স্কলাষ্টিক দিশৰ যিখিনি বা SMC পাৰ্টিচিপেশ্যন, কমিউনিটি পাৰ্টিচিপেশ্যনৰ যিখিনি মাৰ্কছ থাকে এইখিনি আপুনি চাব পাৰিব। তাৰপিছত আপুনি পিছতো চাবলৈ এই ডাউনলোডৰ লগত যোনটো বেক বটন আছে, বেকটো আপোনালোকে ক্লিক কৰিব, ক্লিক কৰি পেলাই আকৌ সেই তিনিটা লাষ্টত আপোনালোকে ক্লিক কৰিব, কৰি পেলাই চাওক এক্সটাৰ্নেল ইভালুৱেটৰ অবজাৰভেশ্যন ৰিপৰ্ট 3 নম্বৰ যোনটো আছে সেইটো আপোনালোকে ক্লিক কৰি দিব। ক্লিক কৰাৰ লগে লগে আপোনালোকৰ স্কুলৰ এই এক্সটাৰ্নেল ইভালুৱেটৰে যি অবজাৰভেশ্যন ৰিপৰ্ট দিছিল, কোনদিনাখন আহিছে, স্কুলখনৰ নাম কি, এক্সটাৰ্নেল ইভালুৱেটৰজনৰ নাম কি, আৰু ৰিপৰ্টত এৰিয়াছ অবজাৰভেশ্যন কি আছিলে, একশ্যন টেকেন লাষ্ট ইয়েৰ, চাওক এইটোকে মই কৈ আছিলোঁ যে একশ্যন টেকেন অন লাষ্ট ইয়েৰ গুণোৎসৱ 2023 অবজাৰভেশ্যন অফ এক্সটাৰ্নেল ইভালুৱেটৰ। তেখেতে পৰ্যবেক্ষণ কৰি পেলাই 2023 চনৰ যি গুণোৎসৱ অনুষ্ঠিত হৈছিলে তাৰ যিখিনি ফাইণ্ডিংছ আছিল, যিখিনি কথা ওলাই আহিছিলে সেইখিনিৰ ওপৰত কিবা একশ্যন টেকেন হৈছিল নে নাই, ইট ৱাজ নট ক্লিয়াৰ বুলি লিখিছে, অৰ্থাৎ কোনো ধৰণৰ স্পষ্টকৈ কোনো তেখেতে একশ্যন টেকেনৰ হোৱা বুলি দেখা নাপালে। গতিকে 2024
গুণোৎসৱ এইটো অবজাৰভেশ্যন ৰিপৰ্ট হয় এতিয়া আমাৰ যি 2025ত গুণোৎসৱ হ'ব তাত যাতে আমি এই গোটেই অবজাৰভেশ্যন তলত যিখিনি কথা আছে সেই গোটেইখিনি পঢ়ি শুনি লৈ বুজি লৈ আমি কি শুধৰণি কৰিব লাগে কি আমাৰ খুঁত ৰৈ গ'ল সেইখিনিৰ ওপৰত যাতে আমি ব্যৱস্থা লওঁ আৰু আমি যাতে 25 চনৰ গুণোৎসৱত 25ৰ এক্সটাৰ্নেল ইভালুৱেটৰজনক আমি একশ্যন টেকেন হোৱাৰ ৰিপৰ্ট আমি ছাবমিট কৰিব পাৰোঁ সেই কথাত আমি মন দিব লাগিব গতিকে ইয়াত আপোনালোকে তললৈ আহি পেলাই স্কুল ডাউন কৰি ৰিপৰ্টখিনি চাব পাৰিব আৰু প্ৰয়োজন হ'লে স্ক্ৰীনশ্বট ৰাখি থ'ব পাৰিব গতিকে এইদৰে আমি গুণোৎসৱৰ এক্সটাৰ্নেল ইভালুৱেটৰ যি অবজাৰভেশ্যন ৰিপৰ্ট আৰু স্কুল ইভালুৱেশ্যন ৰিপৰ্ট ছাবমিট কৰিছিলে অনলাইনত আমি সেইখিনি চাব পাৰিম আৰু তাৰ ওপৰত আমি ব্যৱস্থা গ্ৰহণ কৰি পেলাই অহা বছৰলৈ সেই খুঁটি নাতিখিনি মাৰি পেলাই আমি গুণোৎসৱলৈ সাজু হ'ব পাৰিম ধন্যবাদ